অ' ককাই, এই ইমান বেগাই কোনফালে যোৱাহে? এই কেনিনো যাম আৰু ঘৰলৈ যাওঁ। ঘৰলৈ সোনকালে যাবলৈ কৈছে অ'। তহঁত দুটাইনো ইয়াত কি কৰি আছ? এই গছৰ তলত অলপ হাৱা লওঁ বুলি ওলাই আহিছোঁ। এইডোখৰত ইমান গেলা গেলা গোন্ধাইছে, তহঁতে কেনেকৈ আছ? অঁ গোন্ধাইছেতো ককাই, গোন্ধ পাইছোঁ আকৌ, তাকে আমি চিন্তা কৰিছোঁ, কথা পাতি আছোঁ। এই বোলো কি মৰিছে বাৰু, ক'ৰবাত কিবা গৰু ছাগলী মৰি আছে নেকি? অঁ এই হাবিখনতে কিবা এটা মৰি গেলি আছে চাগে। এই বায়ু প্ৰদূষণ হৈছে দেই, ক'ত কি মৰি আছে সোনকালে চাব লাগে। সেই গছজোপাৰ ইপাৰে সেই খালটোৰ ইপাৰে হাবিখনত কিবা মৰি আছে নেকি? আপুনি বাৰু যায় নেকি? মই আকৌ সেই অকলে অকলে যাবলৈ সাহসেই হোৱা নাই। বোলো কেনেবাকৈ বাঘ চাক যদি ওলাই আহে কি হ'ব? সেই আপোনাক লগ পাইছোঁ এতিয়া, আপুনি যদি যায় ময়ো যাবলৈ ৰেডি আছোঁ। অঁ হয় নেকি? বৈ আকৌ তেনেহ'লে যাওঁ, দুইটাই একেলগে চাই আহোঁ কিনো মৰি আছে। এই হাবিখন আকৌ বৰ ডাঠ নহয়, ভয়ো লাগেচোন অকলে অকলে যাবলৈ। সেই যোৱা যদি ব'লা, মোৰ হ'লে দেৰি ৰৈ থাকিবলৈ সময় নাই। অঁ ব'লক ব'লক। অ' এইটো দেখোন সেই যে ভেকুলী চুকৰ সেই পাঁডুৱা বুলি কোৱা ল'ৰাটো নহয় জানো? অ' এইটো কোনোবাই মাৰি পেলালে। ইয়ে হয় যে নহয়, এইটো সেই ভেকুলী চুকৰ পাঁডুৱাই হয়। সেই কোনোবাই মনে মনে মাৰি পেলাই ইয়াত পেলাই থৈ গ'লহি। চাম আজি কেইবাদিনো হ'ল হপাই দেই, ডেড বডিটো গেলা গেলা গোন্ধাইছে। এই ব'লক ব'লক যাওঁ এতিয়াই, গাঁৱৰ ৰাইজক খবৰ দি দিওঁগৈ। হা কি হ'ল কি হ'ল? এই ভেকুলী চুকৰ পাঁডুৱাক কোনোবাই হত্যা কৰিলে। অঁ বৰ ডাঙৰ ঘটনা হ'ল দেই, কোনে যে এনেকুৱা হত্যা কৰিলে মনে মনে। এই বৰ ডাঙৰ কেছ হৈ গ'ল। ব'লা এতিয়া সোনকালে যাওঁ, গৈ গোটেই ৰাইজক খা খবৰ দি দিওঁগৈ, চবকে জনাই দিওঁগৈ। পাদুৱা, তোক কোনে এনে দখা কৰিলে? আমি একেলগে আছিলোঁ, তোৰ আজি হঠাৎ এনে দখা হ'ল। তই আজি পৃথিৱীৰ পৰা পৃথিৱী এৰি গুচি গলি। পাদুৱা, তই আমাক এৰি গুচি গলি। তোৰ এনেডোখৰ কোনে কৰিলে? আমি তেওঁক বিচাৰি উলিয়ামেই, আমি বদলা ল'মেই, তই চিন্তা নকৰিবি। তই য'তেই থাক শান্তিত থাক। অঁ তোক কোনে হত্যা কৰিছে আমি বিচাৰি উলিয়ামেই, আমি বদলা ল'মেই। ঐ পাদুৱা, তই মোৰ এটাই ল'ৰা, আমাক এৰি গুচি গলি, মোৰ বহুত দুখ লাগিছে। ঐ ভেৰেঙা, চাচোন চা, এই পাদুৱা মৰিছিলেহে, ভূত হ'লেই। হা? আয়ুৱতী মৰিলো ঐ, পাঁডুৱা ভূত হ'লেই। আয়ুৱতী মৰিলো অ', পাদুৱা হঠাৎ কিয় হৈ গ'ল জুইকুৰাৰ ওপৰত? ঐ ল'ৰাহঁত পলা পলা, পাঁডুৱা ভূত হৈ গ'ল। ঐ পাদুৱা, তই ভূত হলি, আমাক হ'লে ভয় নোখোৱাবি দেই। পাদুৱা, তই মানুহৰ জন্ম লৈ আকৌ মোৰ ঘৰতে জন্ম ল'বি দেই। তই মোৰ ল'ৰা হৈ আকৌ জন্ম ল। ঐ পাদুৱা, তই ভূত হলি বাৰু দেই, আমাৰ পাছে পাছে হ'লে লাগি নাযাবি আকৌ। পাদুৱা, আমি হ'লে যাওঁ দেই, তই ইয়াতে থাক, তোৰ জেগা ইয়াতে দিছে, তই ইয়াতে থাকিব লাগিব, তই আমাৰ পাছে পাছে নাযাবি আকৌ দেই, আমাক গৈ ৰাতি ৰাতি ভয় নোখোৱাবি আকৌ। ঐ যাওঁ যদি বৈ ঐ, মই হ'লে ইয়াত আৰু থাকিব নোৱাৰোঁ, মোৰ যে ভয় লাগিছে। পাঁডুৱাই একো বুলি মাত নাই মতা দেখিছ, সি আমাৰ পাছে পাছে লাগি যাব নিচিনা লাগিছে। বৈ মোৰো ভয়ে লাগিছে। এই জীয়াই থাকোঁতেহে বন্ধু, মৰিলে শত্ৰু বুলি কয় যে, সি সঁচাকৈ আমাক কেনেকুৱা টেলেকা টেলেকে চাইছে চা বা আমাৰ পিনে। আমি কৈছোঁ হয়, এই আমাৰ পাছে পাছে লাগি নাযাবি, সি কিন্তু কিজানি ভাবি থৈছে আমাৰ পাছে পাছে লাগিয়ে যাম বুলিয়ে ভাবি আছে হপায়। সেইকাৰণে একো বুলি মাত নাই মতা, অঁ বুলি নাই কোৱা, বুলি নাই কোৱা। বৈ সোনকালে বৈ। পাদুৱা, আমি যাওঁ দেই, তই থাকিবি। অঁ পালেহি আপুনি? আজি আপোনাৰ ইমান যে দেৰি হ'ল, এই ক'ৰবাত কিবা হ'ল নেকি? নক'বা আৰু, আজি ৰাস্তাত যিখনহে লটি ঘটি হ'ল। ক'ম বাৰু, প্ৰথমে মোক পানী এগিলাচ দিয়াচোন, তাৰপিছত কথাবোৰ ক'ম বাৰু। ক'ৰবাত কিবা হ'ল নেকি বাৰু? তেনেকুৱাই, প্ৰথমে পানী এগিলাচ দি লোৱাচোন। যিটোহে ৰ'দ গৰম, একেবাৰে ঢুকে ঢুকে পানী খুৱাইছে। এইগিলাচ লওক, খাই লওক। আজি ৰাস্তাত আহি থাকোঁতে মই বোলো ইমান ৰ'দ, কেনেকৈ ঘৰটো সোনকালে পাওঁ বুলি খৰধৰকৈ আহিছোঁ। আহোঁতে সেই যে বৰপুখুৰীটোৰ পাৰতে ভেকুলী এহালে সেই ছাতি এটা লৈ পেলাই তোৰ এতিয়া বহি আছে। মই আকৌ বোলো সেই কোনেহে কথা পাতিছে তোক তাৰাকে চাইছোঁ, আয়ো ভেকুলী এহাল সেই পুখুৰীৰ মাজতে বহি আছে। তাৰপাছত ভেকুলীহালে কিবা কৰিছিলে নেকি? সেইকেইটা সেই সাধাৰণ ভেকুলী নহয়, বাকীবোৰতকৈ অলপ বেলেগ, সিহঁতে কথা ক'ব পাৰে মানুহৰ দৰে। মই সেই কোনেনো বোলো ভুনভুনাই আছে কথা পাতি, তাৰ পৰা ঘূৰি চাইছোঁ, তেতিয়াহে দেখি পাইছোঁ আয়ো ভেকুলী একেবাৰে প্ৰেমৰ কথা পাতি আছে। তাৰপাছত আকৌ সেই মই সিহঁতৰ লগত কথা বতৰা পাতিলোঁ, পতাৰ পাছতে সিহঁতে কৈছে যে আমাৰ বিয়াখন নাই নপতাৰ কাৰণে মেঘে ৰ'দ দি আছে, আৰু বোলে ৰ'দ দিয়েই থাকিব, বোলে মানুহে কষ্ট পাইছে পক বোলে আমাৰ বিয়াখন নাই পতা যে সেইকাৰণে। হয় নেকি? সেইটো কথা, মানে ভেকুলী বিয়া নপতাৰ কাৰণে বৰষুণ দিয়া নাই ন? সেইটো আকৌ সেই আমাৰ সমাজৰ পৰম্পৰাগত বিয়া নহয় জানো বাৰু, এই বছৰত বোলে এবাৰ হ'লেও ভেকুলী বিয়া পাতিবই লাগে। সেই সিহঁতৰ বিয়াখন নপতাৰ কাৰণে সিহঁতৰ খং আৰু খুব মানুহৰ সেই ওপৰত। তাৰপাছত কৈছে যে আপোনালোকে আমাৰ বিয়াখন পাতি দিয়ক, তাৰপাছতহে বৰষুণ দিব। সিহঁতে বোলে সেই ইন্দ্ৰ দেৱতাৰ লগত কথা পাতি বৰষুণ দিয়াই দিব। হয়তো আকৌ, এই বছৰত এবাৰ হ'লেও সেই ভেকুলী বিয়া পতাটো অসমীয়া সমাজৰ নিয়মে, আৰু খৰাং আহিলে ভেকুলী বিয়া পাতিবই লাগে। সেই নপতাৰ কাৰণে ইমান ৰ'দ দি আছে, মানুহবোৰৰ কাৰো কাণ সাৰেই নাই। হয় সেই ভেকুলীহালৰ বিয়াখন অতি সোনকালে ধুমধামেৰে পাতি দিবলৈ যা যোগাৰ কৰাহে উচিত।
অঁ ময়ো আকৌ সেই ৰাস্তাত সেই ইজনক লগ পাইছোঁ, কৈছোঁ বোলো ভেকুলীৰ বিয়াখন পাতক, এই গোটেই ৰাইজ ওলাই আহক, ভেকুলীৰ বিয়াখন পাতিব লাগে। সেই ইটোক লগ পাইছোঁ সিটোক লগ পাইছোঁ, তেনেকৈ কৈ কথা বতৰা পাতোঁতে সেই ঘৰ আহি পাওঁতে সেই 9টা-10টা বাজিলে। অঁ ভালেই কৰিলে দিয়ক, চবকে খবৰটো দি দিলে চবেই ওলাই আহিব নহয় গোটেই গাঁৱৰ ৰাইজ। তাৰপাছত আকৌ আহি থাকোঁতে এইডোখৰ সেই হাবিডোখৰতে আৰু এটা হ'ল নহয় ঘটনা। সেই বোলো ৰাস্তা কাষত সেই মানে এই চকীকেইখন যে আছে তাতে আকৌ সেই ল'ৰা ছোৱালী এহাল বহি আছে। মই সেইডোখৰ লৰালৰিকৈ পাৰ হৈ আহোঁ বুলি ভাবোঁতে ইমান গেলা গোন্ধ এটা নাকত ধৰিলে নহয়। তাৰপিছতে সেই ল'ৰাজনৰ কথাটো সুধিলোঁ, ইমান গেলা গোন্ধাইছে তোমালোকে বোলো ইয়াত কেনেকৈ বহি আছা? অঁ কি গেলা গোন্ধালেনো? কিবা হ'ল নেকি? কিবা মৰি আছিল চাগে? অঁ তাৰপিছত সেই ল'ৰাজনৰ লগত গৈ পেলাই সেই হাবিৰ ফালে গৈ চালোঁ নহয়। সেই যে সেই ভেকুলী চুকৰ যে সেই ল'ৰাটোৰ নামটো কি আছিলে জানো পায়, এই পাদুৱা বুলি কয় যে মানুহবিলাকে, সেই পাদুৱাক কোনে হত্যা কৰি মানে সেয়াত পেলাই থৈ গ'ল কোনো গমেই নাপায়। অঁ হয় নেকি? বৰ ডাঙৰ ঘটনা দেখোন। মানে একেবাৰে কোনেও গম নোপোৱাকৈ মাৰি হাবিখনত পেলাই থৈ গৈছিল। অঁ কোনে মাৰিলে, কোনে কি কৰিলে, কেতিয়া মাৰিলে কোনো গমেই নাপায়। তাৰপাছতে সেই ডেড বডিটো আমি লগ পাই সেই খা খবৰ দিলোঁ। ডেড বডিটো গোটেই গেলা গোন্ধাই আছে নহয়, আজি কেইবাদিনো হ'ল চাগে। এই ঘৰৰ মানুহৰ কাৰো খবৰেই নাই নে বাৰু? বৰ ডাঙৰ চিন্তা লাগিছে পাই। গাঁওখনত চাগে ক'ৰবাৰ পৰা কিডনেপাৰো আহিলে, সেই কিডনেপাৰবিলাকেতো এনেকুৱা কামটো কৰে। আপুনি যে বৰকৈ ইফালে সিফালে ঘূৰা পকা অকলে কৰি নাথাকিব দেই। এই গাঁওখনত কিডনেপাৰ, এই পিছল ভূত, সোপা ধৰা আৰু কি ওলাবলৈ বাকী আছে ক'ব নোৱাৰোঁ আৰু। এই কথাবোৰ শুনিলে যে মোৰ যে জিঅ'টো ধপ কৰি যায় দেই। এই হেৰি নহয়, তুমি ভাতৰ যা যোগাৰ কৰিলানে বাৰু? অঁ মই ভাত পানী সিজাই পকাই ৰৈ আছোঁ আৰু আপুনি আহিব বাৰী দিম খাব বুলি। এই হেৰি কৰা, ভাত কেইটামান দিয়া, খাই বৈ শুই থাকোঁ। কাইলৈ আকৌ সেই ভেকুলী বিয়া যা যোগাৰ কৰিব লাগিব নহয়। অঁ মই এতিয়াই বাৰী দিছোঁ ভাত, আপুনি খাই লওক। আগে ভৰি হাতকেইটা ধুই আহক। অঁ হ'ব দিয়া। তেন্তে ৰাইজসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আজিলৈ আহোঁ, বাই বাই।